ভাত দালি সকলো হ'লেই ভাজিকণ উঠাই দিওঁ আৰু মাহঁতকো চাহ একাপ দি দিওঁগৈ। পল্লৱী পল্লৱী এইফালে আহা। গৈছো, 1 মিনিট ৰ'ব। পল্লৱী পল্লৱী কওকচোন সোনকালে, মই ভাজিকণ উঠাই থৈ আহিছোঁ আৰু মাহঁতকো চাহ একাপ দিবগৈ লাগে। এবাৰ দুবাৰ মাতিলে কি তুমি নুশুনা নেকি? তোমাক কিমান ক'ব লাগে? অফিচলৈ যোৱা টাইমত মোৰ বস্তু মই সন্মুখত পাব লাগে। কাপোৰকেইটা উলিয়াই দিয়া, মোৰ ক'ত থৈছা, আৰু মোৰ বস্তু চব যোগাৰ কৰি দিয়া। আজিহে মই আপোনাৰ কাপোৰকেইটা উলিয়াবলৈ পাহৰি থাকিলোঁ। আনকালে দেখোন সদায় আপোনাৰ বস্তু আপুনি সন্মুখতে পায় আৰু আলমাৰিতে আছে দেখোন। মই ধুনীয়াকৈ ইস্ত্ৰি দি থৈ দিছোঁ। আপুনি কি আলমাৰিটো নিজে খুলি লৈ ল'ব নোৱাৰে নেকি? আকৌ মোক যে চিঞৰি আছে। এতিয়া এই সৰু সৰু কামবিলাকো মই নিজেই কৰি ল'ব লাগিব। তেতিয়াহ'লে তুমি কি কৰিবা? তোমাৰ কি কাম থাকিলে? তোমাৰতো একো কাম নাই। অফিচলৈ যোৱা বোলে, চাকৰি কৰা বোলে, অফিচৰ বোলে প্ৰেছাৰ আছে, কাম বোলে কৰিব লাগে দিনৰ দিনটো অফিচত। তেনেকুৱাও নহয়, ঘৰত থকা শোৱা খোৱা বোৱা সেইবিলাকহে তোমাৰ কাম। আৰু ৰাতিপুৱাই তোমাৰ কাৰণে মোৰ মাথাটো বেয়া হৈ যায়। সোনকালে মোৰ কাপোৰকেইটা উলিয়াই দিয়া। হ'ব ৰ'ব, আপুনি খং নকৰিবচোন, মই এতিয়া উলিয়াই আছোঁ। বোৱাৰী, বোৱাৰী, মা গৈছোঁ, ৰ'ব। শুনকচোন, আপোনাৰ কাপোৰকেইটা এই আলমাৰি ফ্ৰণ্টতে আছে, দৰ্জাখন খুলিলেই পাব। ৰ'বচোন, মায়ে কিয় বা মাতি আছে? অফিচলৈ যোৱা টাইমত এনেকৈ বস্তুবোৰ সন্মুখত নেদেখিলে মাথাটো মানে ৰাতিপুৱাই বেয়া হৈ যায়। আৰু তাই সেইটো ভালকৈ জানে। তাৰ পিছতো তাই মোৰ কাপোৰকেইটা উলিয়াই থৈ যোৱা নাই। বোৱাৰী, এইজনী কিনো কৰি থাকে জানো, ক'ত সোমাই থাকে? এবাৰ দুবাৰ মাতিলে কাণ সাৰেই নিদিয়ে তাই। কি কৰি থাকে তাই? মা কওকচোন, কিয় মাতি আছিলে? কিয় মাতি আছিলে? ৰাতিপুৱাৰ পৰা চাহ একাপ খাবলৈ পোৱা নাই, ডিঙি শুকাই গৈছেগে। এইখন ঘৰত চিঞৰটো নমৰালৈকে চাহ একাপটো খাবলৈ নাপাওঁ কেতিয়াও। মা, মই আপোনালোকৰ বাবে চাহ বনাবলৈ লৈছিলোঁ। এখেতক আকৌ কাপোৰকেইটা আৰু বস্তুকেইটা যোগাৰ কৰি থৈ আহিছোঁগৈ। আপুনি দেখোন জানেই, এখেতৰ সন্মুখত মই বস্তু যোগাৰ নিদিয়ালৈকে এখেতে নিজে একোৱে কৰি নলয়। তাৰ মানে তই কি ক'ব বিচাৰিছ? তই নহ'লে কি মোৰ ল'ৰাটো নচলে নেকি? তই তাক খুৱাই আছনে নে ইনকম কৰি আনি তাক পুহি আছ? তই যে এইবোৰ কথা ক'বলৈ আহিছ, আৰু এইবোৰ কামটো তোৰে হয় ন, সি নিজে কিয় কৰি ল'ব? মা, আপুনি ভুল বুজিছে। মইনো কি ভুল বুজিলোঁ কি ভুল বুজিলোঁ মই? তোৰ বয়সত মই 10-15টা মানুহ অকলে চম্ভালোঁ। গোটেই ঘৰৰ দায়িত্ব মই অকলে লওঁ। আৰু তই এই 4-5টা মানুহো চম্ভালিব নোৱাৰ? তই মোৰ ল'ৰাটোৰ বস্তুকেইটা সময়মতে যোগাৰ দিব নোৱাৰ, সময়মতে চাহ একাপ দিব নোৱাৰ। তই যা ইয়াত, এতিয়া মোৰ সন্মুখত এনেকৈ তই ৰখি নাথাকিবি, নিজৰ কাম কৰগে। ৰাতিপুৱাই বোৱাৰীক কথা নুশুনোৱালৈকে তোমাৰ দিনটো আৰম্ভ নহয় ন? বেচেৰীজনী ৰাতিপুৱাৰ পৰা কিমান কাম কৰি থাকে বাৰু, আৰু তুমি তাইক কামেই কৰা নেদেখা। আৰু তুমি যে ক'লা তাইক, মই 10-15টা মানুহ অকলেই চম্ভালো, গোটেই ঘৰৰ কাম কৰোঁ। আৰু তোমাৰ দিনত সহায় কৰিবলৈ মানুহ আছিলে। মোৰ মায়ে দেখোন সহায় কৰি দিয়ে। তোমালোক 3জনীকে জোৱালি, আৰু তুমি কি অকলে কাম কৰোঁ বুলি কথা ক'বলৈ আহিছা? চাওক, এইটো কথা আপুনি মোৰ আগতে যি ক'লে, বোৱাৰীৰ আগত কৈ পিনে তাইক বেছি মূৰৰ ওপৰত তোলাই নল'ব, কৈ দিছোঁ কিন্তু মই আপোনাক। আৰু তাইক ক'ব লাগিব, তুমি দেখা নাই কিমান লেহেমীয়াকৈ কাম কৰে। এতিয়া কেইটা বাজিলে? 8:30 হ'বলৈ হ'ল। তাই এতিয়ালৈকে চাহ অকণমান দিলে নে আমাক? আৰু আপুনি বৰ বেছি একদম বোৱাৰী আৰু ছাইড লৈ কথা ক'বলৈ আহিব। চোৱা, মই তাই ছাইড লৈ কথা কোৱা নাই। যিটো যুক্তি সেইটো কৈছোঁ। আৰু চাহকাপ দেখোন তুমি নিজেও বনাই খাব পাৰা, নোৱাৰা জানো? তুমিতো এতিয়া কৰিব পৰা হৈ আছা। এনেকুৱাতো নহয় তুমি একেবাৰে বিচনাৰ পৰা উঠিবই নোৱাৰা, একেবাৰে খোজেই কাঢ়িব নোৱাৰা, কঁকাল পৰিলে বোলে তোমাৰ। সেনেকুৱাতো নহয়। তুমি অকণমান পাৰিলে হাত ভৰিবোৰ লৰচৰ কৰিবা। একেটা জেগাতে দিনৰ দিনটো বহি বোৱাৰীজনীক অকল গালি পাৰি নাথাকিবা, নিজেও কিবা আসন কৰিবা। এতিয়া বুঢ়া বয়সত মই ঘৰত কাম কৰি মৰিব লাগে? বোৱাৰীজনী থাকোঁতে মই কিয় কাম কৰিম? আপুনি বৰ বেছি কথা নক'ব, গম পাইছে? আৰু আপুনি বোৱাৰীজনীৰ কথা যে ইমান চিন্তা কৰে, পাৰিলে কেতিয়াবা নিজৰ ছোৱালীজনীৰ কথাও ক'ব এষাৰ দুষাৰ। আৰে, তুমি আকৌ মাজনীক এইবোৰৰ মাজত কিয় সোমোৱাইছা? তাই যেনেকে মোৰ ছোৱালী, পল্লৱীকো মই মোৰ নিজৰ ছোৱালী নিচিনা ভাবোঁ, গম পাইছা? আৰু তুমি এটা কথা কোৱাচোন, যদি আজি পল্লৱীৰ ঠাইত যদি তোমাৰ মাজনী হ'লহেঁতেন, তেতিয়া তুমি কি এনেকেই ক'লাহেঁতেন নি? এনেকুৱাই ব্যৱহাৰ কৰিলাহেঁতেন নি? তোমাৰ লগত আৰু মোৰ লাগি থাকিবলৈ মন নাই। মই অকণমান ওলাই যাওঁ। যাওক, মোৰো আপোনাৰ লগত লাগি থাকিবলৈ মন নাই ৰাতিপুৱাই। আমাৰ এখেত বেছি অকণমান, অলপ বেছিয়ে বোৱাৰীয়েকৰ ছাইড লৈ কথা কয়। এইজনৰ কাৰণে সেইজনী মূৰৰ ওপৰত উঠিছে। মা, মা, কি হ'ল মাইনা? কি হ'ল ইমান চিঞৰি আহিছা যে? কি হ'ল? চোৱা মা, তুমি মোৰ বস্তুবিলাক যে একেবাৰে হাত নলগাবা। তুমি মোৰ বস্তু চুলেই মোৰ বস্তু হেৰাই। মই আকৌ কি বস্তু হেৰুৱালো? কি হেৰুৱা কথা কৈছনো? কালি যে তুমি মোৰ পঢ়া টেবুলখন চাফা কৰিছিলা, তাত এতিয়া মোৰ এখন নোটবুক বিচাৰি পোৱা নাই। তুমি চাফা কৰাৰ পিছত যে নাইকিয়া হ'ল কেনেকৈ?
পঢ়া টেবুলখন কালি জাপিছিলোঁ হয়, কিন্তু মই তোৰ বস্তু য'ত যেনেকৈ আছে সকলো তেনেকৈ থৈছোঁ। মইনো তোৰ নোটবুকখন কেলৈ য'তে ত'তে পেলাম বাৰু? তই ভালকৈ মনত পেলাচোন, মনত পেলাই স্কুলত এৰি থৈ আহিলি, নহ'লে কাৰোবাক দিছিলি বা নহ'লে হোমৱৰ্ক কৰি ক'ৰবাত থলি চাগে, মনত পেলা ভালকৈ। অ' মাছুৱা, মোৰ ভালকৈ মনত আছে। মই কাকো দিয়াও নাই আৰু ক'তো এৰাও নাই। পঢ়া টেবুলতে আছিলে সেইখন। তোমাক মই বাৰে বাৰে কওঁ, মোৰ পঢ়া টেবুলত হাত নলগাবা, গম পাইছা? লেতেৰা হৈ থাকিলে লেতেৰা হৈ থাকিবলৈ দিবা। মই নিজে চাফা কৰিম, তোমাক কোনেও নকয় সেইবোৰ কাম কৰি থাকিবলৈ। বিচাৰি দিয়াগৈ ব'লা মোক। হ'ব হ'ব, মই বিচাৰি দিম। তই ভাতকেইটা খাই লচোন, স্কুলৰ গাড়ী আহিব এতিয়া। কি বনাইছা এইবিলাক? কি বনাইছা? তুমি ভালকৈ জানা এইবিলাক ৰঙালাও ভাজি, বন্ধাকবি ভাজি, এইবিলাক খাই মই একেবাৰে বেয়া পাওঁ। নিজে যি খাই ভাল পাবা মানে তাকেই বনাবা ন তুমি? তুমি অকল নিজৰটোহে চিনি পোৱা। খাইছাচোন মাইনা, খাইছা? কেতিয়াবা কেতিয়াবা এইবিলাকো খাব লাগে। খাবলৈ ভাল লাগিবও পাৰে। খাইছা আকৌ, খাই চালেহে গম পাবি, এনেকে ক'লে হয় জানো? অ' মাছুৱা, এইগাল দেখিয়ে মোৰ কিবা কিবি লাগি গৈছে। তুমি খাই ভাল পোৱা নহয়, তুমিয়ে খোৱা। আৰু টিফিনতো চাগে এগালে দিম বুলি ভাবি আছিলা? টিফিনো দিব নালাগে, মই ভাতো নাখাওঁ। মই স্কুলতে কিবা এটা খাই ল'ম কিনি পিনে, গম পাইছা? তুমি নিজেই খোৱা। হ'ব ৰ মাইনা, মই তোৰ কাৰণে আলু অকণমান ভাজি দিওঁগৈ। তই খাই ভাল পাওঁ নহয়, আৰু ইমান 3-4টা বজাত ঘৰ পাওঁহি, আৰু দোকানৰ বস্তু খাই পিনে পেট ভৰে জানো? আৰু শুন, তই সেই বিচাৰগে যাচোন, মই গৈ আছোঁ বাৰু। আৰু টিফিন নিবলৈ ৰোল এটাকে বনাই দিম, তাকে লৈ যাবি। বনাই দিয়া সোনকালে। একো এটা ভাল বস্তু নাখায় এই ছোৱালীজনীৰ পৰা, মানে উপায় নোহোৱা হৈছে। এতিয়া যদি ৰোলটোৰ ভিতৰত বন্ধাকবি, ৰঙালাও, আনকি বেঙেনাও যদি দি দিওঁ নহয়, তাই একদম টিফিন খতম কৰি আহিব। হেৰি, আপুনি ভাতকেইটা নোখোৱাকৈ যাব লৈছে যে, ৰ'ব আকৌ ভাতকেইটা খাই লওক। পল্লৱী, ভাত দিলে টাইমমতে দিব লাগে। তুমি মোক ভাত দিবা, মই ভাত খাই অফিচলৈ যাম। অফিচত সময় ৰৈ নাথাকে নহয়, এটা নিৰ্দিষ্ট টাইম থাকে অফিচলৈ যোৱা, গম পাইছা? তুমিয়ে খোৱাগে, যোৱা, তুমিয়ে খোৱাগৈ। চাওক, মই ভাতকেইটা অথনিতে বাঢ়ি থৈছোঁ, মাত্ৰ মই আপোনাৰ মাতিবলৈ পাহৰি থাকিলোঁ। এই মাইনাই আকৌ সেইবোৰ নাখায় নহয়, সেইটো কাৰণে তাইৰ কাৰণে আকৌ বেলেগকৈ কিবা এটা বনাইছোঁ। ব'লকচোন, ব'লক, ভাতকেইটা খাই লওকগৈ। অকণমান দেৰি হ'লে একো নহয়, ব'লক, 2 মিনিট লাগিব, ব'লক। তুমিতো এনেকৈ ক'বা ন? তোমাৰ নিচিনাজনে সময় মূল্য কি বুজি পাবা? তোমাৰনো ঘৰত কাম কি? তুমি কৰা কি? দিনটো এতিয়াও অকণমান কিবা এটা কাম কৰি দিনটো দেখোন শুই বহি তেনেকেই থাকা দেখোন। আৰু তুমি মোৰ ঠাইত এইখিনি অফিচলৈ গৈ চাবা, কামৰ কিমান প্ৰেছাৰ থাকে, গম পাইছা? পইচা হাত চাপৰি মাৰিলে নহয়। মই এই ঘৰখন ইনকম কৰি আছো কাৰণে এই ঘৰখন চলি আছে। তুমি আৰামত খাব শুবলৈ পাইছা, গম পাইছা? আৰু সময়মতে একো এটা বস্তু যোগাৰ দিব নোৱাৰে, এতিয়া কথা ক'বলৈ আহিছা। নাখাওঁ মই ভাত চাত, তুমি নিজে খোৱাগে, যোৱা, মই যাওঁ। শুনকচোন, শুনক, টিফিনটোকে লৈ যাওকচোন, টিফিনটো লৈ যাওক। এতিয়া তোৰ শান্তি লাগিছে চাগে। এতিয়া গোটেই দিনটো ল'ৰাটো ভোকত থাকিব অফিচত। তইতো মানুহটোক ভালকৈ ভাতকেইটাও খুৱাই পঠিয়াব নোৱাৰনে? হা? তোৰ কাম কিনো? ভাত বনোৱা, শাক বনোৱা, সেইবোৰহে কাম। আৰু তই সেইটোও তোৰ দ্বাৰা নহয় ভালকৈ। মা, মই তেওঁৰ কাৰণে ভাত বাঢ়িয়ে থৈছিলোঁ। মই পাহৰি থাকিলোঁ আকৌ, মাইনাৰ কাৰণে কিবা এটা বনালোঁ। আপুনিও দেখোন তেওঁক মাতি দিব পাৰে। অ' এতিয়া তাৰমানে এতিয়া গোটেই দুখটো মোৰ গাতহে হ'লগৈ। হা? মোৰ গাতহে হ'লগৈ। আৰু তই আৰামত যে খাবলৈ পিন্ধিবলৈ পাইছ, সেইটো কাৰণে তোৰ অলপ বেছি হৈছে। মাৰ ঘৰত কি পাইছিলি তই? কি পাইছিলি? সময়মতে একো এটা কৰিব নোৱাৰে নিজে, তাৰপিছত লোকক কথা ক'বলৈ আহিবি আহে তাই। মা, মইনো আপোনাৰ আগত কেতিয়া দুখ দিছোঁ? আপুনি দেখিছিলে কাৰণেহে মই কৈছোঁ আপুনি মাতি দিব পাৰে বুলি। আপুনিনো কিয় প্ৰতিটো কথা তেনেকৈ ভাবে? বেছি কথা ক'বলৈ নাহিবি তই। মোৰ ল'ৰা ইনকমতে তই চলি আছ, গম পাইছ? আৰু নিজে যদি কিবা এটা কৰিলেহেঁতেন, তেতিয়া চাগে তোৰ ভৰি মাটিতেই নপৰিলেহেঁতেন। যা, আঁতৰ হ মোৰ সন্মুখৰ পৰা, নিজৰ কাম কৰগৈ। মইনো কি এনেকুৱা ভুল কৰিলোঁ যে মোক সকলোৱে ইমান কথাৰ প্ৰতি কথা শুনাই থাকে? মই দেখোন নিজৰ কাম সময়মতে সকলো কৰোঁ দেখোন। তাতোনো কি ইমান ভুল থাকি যায়? বোৱাৰী, অ' বোৱাৰী, বোৱাৰী। অ' দেউতা, আপুনি আহিলে? ৰ'ব, মই ভাতকেইটা বাঢ়ি দিওঁগৈ, আপুনি বহকগৈচোন। হ'ব, ভাতকেইটা লাহে ধীৰেও বাঢ়িব পাৰিবা, কিন্তু এনেকে মোৰ পৰা চকু পানী লুকুৱাই তুমি একো লাভ নাই। নাই দেউতা, মইনো কৈ চকু পানী টুকি আছিলোঁ। এই চকুত কিবা এটা সোমালেহে, তাকে মই সেইটো কাৰণে চকু পানী অকণমান ওলাই গৈছিলে। পল্লৱী, তোমাক যে আগৰ পৰা একেগিটা কথা কৈ কৈ মোৰ আমনি লাগিছে। তুমি কিয় ইমান ইহঁতৰ কথাবিলাক শুনি থাকা? তুমি তাৰ প্ৰত্যুত্তৰটো ভালকৈ নিদিয়া কিয় ইহঁতক? হা? তুমি এখন ঘৰৰ বোৱাৰী হয়, কাম কৰা মানুহ নহয়। সন্মান সহ তোমাক এখন ঘৰলৈ বোৱাৰী কৰি আনিছো, গম পাইছা? তুমি কিয় সিহঁতৰ কথা শুনি থাকা? মইনো কি ক'ম অ' দেউতা? মই যদি আকৌ কিবা এটা কওঁ, আকৌ কাজিয়া ডাঙৰহে হ'ব। সেইটো কাৰণে মই সকলো শুনি মনে মনেই থাকোঁ আৰু। হ'ব দিয়ক, একো নহয়। তুমি এনেকে ক'লে নহয় বোৱাৰী। তুমি এতিয়া নিজেই দেখিছা নাই, মাইনা কিমান বেয়া হৈ গৈছে। আৰু এইবোৰ কাৰ কাৰণে হৈছে? আইতাক আৰু বাপেকৰ কাৰণে হৈছে। সিহঁতি তোমাক সন্মান নকৰে কাৰণে তাই সৰুৰে পৰাই যিটো দেখিছে তাইও সেইটোৱে লৈছে। তুমি ভালকে ভাবি চোৱা,
তাই তোমাক মা বুলি নামানে। তুমি কিবা এটা কথা যদি কোৱা তাই তোমাৰ লগত সমানে সমানে কাজিয়া লাগে। আৰু ডাঙৰ হলেতো আৰু এইবিলাক হ'ব। সেইটো কাৰণে কৈছো, এতিয়াই তুমি নিজৰ মানুহটো আৰু ছোৱালীজনীক নিজৰ হাতৰ মুঠিত কৰিবলৈ চেষ্টা কৰা, নহলে কিন্তু তুমি সকলো হেৰুৱাই পেলাবা। আৰু আৰু আমাৰ এওঁ নিজৰ ল'ৰাটো সংসাৰখন ধ্বংস কৰিম বুলি ভাবিছে। লোকৰ মাক বিলাকক দেখিছো, ল'ৰা বোৱাৰী সংসাৰখন ভাল হোৱাটো বিচাৰে, আৰু আমাৰ এইজনীয়ে বোৱাৰী আৰু পুতেকক ভালকৈ থকাটো একেবাৰে সহ্য নকৰে। আপুনি পাকঘৰত কি কৰি আছে? মই দেখোন আগতে কাম কৰিলে আপুনি পাকঘৰলৈ ভুমুকি মাৰিবলৈও নাহে। এতিয়া বোৱাৰীয়েৰক কামত সহায় কৰিবলৈ আহিলে নেকি? বোৱাৰীক কামত সহায় কৰিবলৈ আহিছো। তাতে তোমাৰ কিয় ইমান গা জ্বলিছে? তুমিতো একো সহায় নকৰা। তুমি দিনৰ দিনটো খোৱা বোৱা শোৱা বহা সেইটোহে কৰা। লগৰ কেইজনীৰ লগত আবেলি হলে আড্ডা মাৰিবলৈ ওলাই যোৱা। সেইটো কাৰণে মই অকমান সহায় কৰিছো। তাতে কিবা হ'ল নেকি? মই ভালকৈ জানো আপোনালোক দুইটা শহুৰ বোৱাৰীৰ কথা, গম পাইছে? আপোনালোক দুইটাই নিশ্চয় মোৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ ৰচি আছে। মই আপোনাক জানিবলৈ বাকী নাই। হয় আকৌ, কেলে নহয়নো? তোমাৰ সেই ঠেক মগজুটোৱে ইমানকণেই ঢুকি পায়। চবকে তোমাৰ নিচিনা বুলি নাভাবিবা। ল'ৰাটোকতো বোৱাৰীৰ বিৰুদ্ধে কথা শিকাই ইহঁতৰ সংসাৰখনতো তুমি ধ্বংস কৰিয়ে দিছা। আৰু এতিয়া লোককো তেনেকুৱা বুলিয়ে ভাবিবা ন? আৰু তোমাৰ পৰা আশাওনো কি কৰিব পাৰি? তাৰ মানে আপুনি কি ক'ব বিচাৰিছে? মই মাকজনী হৈ পিনে নিজৰ ল'ৰাটো সংসাৰখন ধ্বংস হোৱাটো বিচাৰিম? মই নিশ্চয় গম পাইছো, এইজনীয়ে আপোনাক কিবা কথা লগাব লাগিব। চোৱা, বোৱাৰীয়ে মোক কথা লগাব নালাগে। অত বছৰে মই সকলো দেখি আহিছো নিজ চকুৰে। কোন ভাল, কোন বেয়া, কোন কেনেকুৱা জানিবলৈ আৰু বাকী নাই। হ'বচোন হ'ব, আপোনালোকে কিয় এনেদৰে কাজিয়া লাগি আছে? ওচৰ চুবুৰীয়াই শুনিলে কি বুলিব বাৰু? যাওকচোন আপোনালোক বহকগে, মই ভাতকেইটা বাঢ়ি দিওঁ। কি কথাতনো আপোনালোকে লাগি আছে নহয়? দেউতা, আপুনি এনেকে মাৰ লগত কাজিয়া নালাগিবচোন। মই একেবাৰে এইবিলাক কাজিয়া চাজিয়াবিলাক চাই থাকিব নোৱাৰো। মই নিজেও লাগিব নোৱাৰো আৰু লোকে লগাও মই দেখিব নোৱাৰো। সেইটোৱেতো তোমাৰ এটা ডাঙৰ সমস্যা ন? তুমি নিজৰ কাৰণে মাত মাতিব নোৱাৰা। এইটো কাজিয়া লগা বুলি নহয় নহয়। তোমাৰ এইখন ঘৰৰ সন্মান কি আছে? তুমি নিজৰ কাৰণে যুক্তিটোত মাত মাতিবই লাগিব। মই তোমাক কিমান শিকাম আৰু? তেতিয়াহে তুমি এখন ঘৰত থাকিবলৈ সন্মান পাবা। নহলেনো তোমাক কোনো একো বুলিয়ে নাভাবে। কাম কৰা এটা মেচিন বুলিহে ভাবে। হ'ব এইবোৰ বাদ দিয়া। এতিয়া তুমি ভাতকেইটা বাঢ়াগৈ যোৱা। হ'ব দেউতা, যাওক আপুনি বহকগৈ, মই ভাতকেইটা বাঢ়ি দিওঁ। মাইনা, মাইনা, কি হ'ল মা? মাইনা, তোক মই অথনিৰে পৰা জগাই আছো, তই এতিয়া উঠিছহে। স্কুল বন্ধ হ'ল বুলিয়ে ইমান দেৰিলৈকে শুৱে জানো? চাচোন চা, ঘড়ীটো 10টা বাজিব হ'ল। যা, মুখ হাত ধুই লগে যা। মা চোৱা, স্কুল খোলা কেইদিন দেখোন মই সোনকালে উঠোৱেই। স্কুল বন্ধ কাৰণেহে মই দেৰিলৈকে শুইছো। তাতে তুমি ইমান আকৌ মোক লেকচাৰ দিব নালাগে, গম পাইছা? সদায় মই দেৰিলৈকে নুশু নহয়। মাইনা, তই এতিয়া সৰু ছোৱালী। তোৰ বয়সটো চাই পিনে ইমান পটককে খং নকৰিবি আকৌ। মই তোক ভাল কথাহে কৈছো। হ'ব যা, তই মুখ হাতকেইটা ধুই লগে। ব্ৰেকফাষ্ট ৰেডি হৈ আছে, খাই লৈ গৈ। মা চোৱা, সেইটো মোৰ গাত দুখ নাই, মোৰ যে পটককে খং উঠে। আচলতে তোমাৰ কথাবিলাকে এনেকুৱা। তোমাৰ কথাবিলাক শুনিলেই মোৰ কিবা খংটো উঠি আহে। আৰু তোমাতকে যে আইতা 10 গুণ ভাল, গম পাইছা? আইতাই যে মোক যি মন যায় তাকেই কৰিবলৈ দিয়া। তুমিহে একদম কথাই প্ৰতি ইটো নকৰিবি সিটো নকৰিবি, সোনকালে উঠিবি, সেইবোৰ কৰি থাকা। আৰে স্কুল বন্ধ কাৰণেহে দেৰিলৈকে শুইছো, একো ডাঙৰ কথা নহয় নহয়। মাইনা, তই এতিয়া কিছুমান কথা বুজিব পৰা হোৱা নাই। যেতিয়া বুজিব পাৰিবি নিজে অনুভৱ কৰিবি। আৰু মই মাকজনী হৈ পিনে কি মই তোৰ বেয়া হোৱাটো চিন্তা কৰিম নেকি? মই তোক কিছুমান ভাল কথাহে কওঁ। হ'ব মা, ৰাতিপুৱা শুই উঠিছোহে এতিয়া। আকৌ এইবোৰ লেকচাৰ আৰম্ভ নকৰিবা, মোৰ একেবাৰে শুনিবলৈ মন নাই। যোৱা না, নিজৰ কাম কৰাগৈ, মই গৈ আছো। পাপা শুনাচোন, মোক পইচা কেইটকামান লাগিছিলে। স্কুলৰ প্ৰজেক্ট এটাৰ কাৰণে বস্তু আনিব লাগে, দিয়াচোন। দিছো কেইটকা লাগে? 3000 এটা দিলেই হ'ব। দিছো মাইনা, স্কুলৰ প্ৰজেক্টৰ বস্তু আনিবলৈ ইমান পইচা লাগে জানো? লাগেতো। তুমি কেতিয়াবা স্কুলৰ প্ৰজেক্ট কৰি পাইছিলা জানো? তুমি যে এনেকে সুধিছা, লাগে কাৰণেহে খুজিছো। হ'ব, মই কথাটোহে কৈছো। তই ইয়াৰ আগৰ প্ৰজেক্টটো বনাওঁতে ইমান পইচা খৰচ কৰা নাছিলি যে, মই সেইটো কাৰণেহে কৈছো। তোমাৰ হ'ল যদি মই কওঁ এতিয়া, তুমিনো তাইক কিয় ইমান প্ৰশ্ন কৰি আছা? আৰু তাই যেনিবা 2 টকামান বেছিকে ললেই, তাতে কি হ'লনো? মই পইচা ইনকম কৰিছো কাৰ কাৰণে? মোৰ এজনীহে ছোৱালী, আকৌ তাকো যে তোমাৰ ইমান কথা। হ'ব দিয়ক, মই কথাটোহে কৈছো। তাকেইতো, এজনীহে নাতি। তাই যে টকাই নোখোজক, তোৰ ইমান ক'বলগীয়া কি? তাই 3000 খোজক, 10,000 খোজক, 20,000 খোজক, সেইটো তাইৰ লগত কথা। তই ইনকম কৰা নাই নহয়, বাপেকে ইনকম কৰিছে, দিব। তোৰ ইমান দৰকাৰ নাই। হ'ব, মই যাওঁ। মোৰ এইবিলাকত লাগি থাকিবলৈ একেবাৰে টাইম নাই। এনেই আজি এখন ইম্পৰ্টেণ্ট মিটিং আছে বন্ধ দিনতো। মা,
মইনো কি বেয়া কথাটো কৈছিলো আপোনালোকে যে ইমান এনেকৈ কথা কৈছে তই কিয় সুধিবি পইচা ৩,০০০ লাগে কেইহেজাৰ লাগে মোৰ ল'ৰাই ইনকাম কৰিছে সি দিছে তোৰ মাৰৰ ঘৰত দিব লাগে নি পইচা হা মাৰৰ ঘৰত দিব লাগে তোৰ মা আপুনি আকৌ এইবিলাকৰ মাজত মা ঘৰখনক কিয় মাজত সোমোৱাইছে তেওঁলোক আকৌ ক'ৰ পৰা আহিলে মই নাজানোহে যেনিবা তোক যে সেই শুনে ঘৰ খৰচৰ কাৰণে যে পইচা দিয়ে মাহে মাহে তাৰ আধা যে তই মাৰৰ ঘৰলৈ পঠিয়াও কি মই নাজানো বুলি ভাবিছ চাওক মা মোৰ মা ঘৰখন দুখীয়া হ'ব পাৰে কিন্তু তেওঁলোক নীলাজ নহয় যে বিয়া দিয়া জীয়েকে পইচা পঠিয়াব সেই পইচাৰে ঘৰ চলাম সেনেকুৱা নহয় তেওঁলোক আপুনি কিয় এইবোৰ কথা কৈছে নিৰ্মালী কি হৈ আছে ইয়াত তুমি মানে এটা চান্সো নেৰা ন বোৱাৰীক কথা শুনাবলৈ যোৱা যোৱা ইয়াৰ পৰা আঁতৰ হোৱা তুমি সঁচা কথা ক'লে চবৰে গাত লাগে পল্লৱী তোমাক আৰু কিমান কম পাৰিলে নিজৰ কাৰণে অলপ মাত মাতিবা তোমাক যদি সন্মান দিয়া নাই সন্মান তুমি কাঢ়ি লোৱা গম পাইছা কিন্তু এনেকে তুমি লোকৰ কথা শুনি নাথাকিবা কিন্তু দেউতা কোনো কিন্তু নহয় বোৱাৰী তোমাক কৈ কৈ আৰু মোৰ আমনি লাগিছে মই জানো তুমি এখন ঘৰৰ কাৰণে কি হয় তুমি কিমান কি কৰিছা এখন ঘৰৰ কাৰণে কিন্তু সিহঁতি কেতিয়াও সন্তুষ্ট নহয় চোৱা বোৱাৰী তুমি তোমাৰ সপোনবিলাক এনেকৈ মাৰি নেপেলাবা নিজৰ কাৰণে জীয়াই থাকিবলৈ শিকা কিমান আৰু সিহঁতৰ কাৰণে নকৰা তোমাৰ মূল্যই সিহঁতি বুজি নাপায় তুমি যদি এদিন এইখন ঘৰত নাথাকা সিহঁতে দিনতে আন্ধাৰ দেখিব কিন্তু সিহঁতৰহে কথা বেছি